ভাল খবৰ যিসকলে ইশ্ৰম কাৰ্ড বনাইছে তো তেওঁলোকে পেঞ্চনৰ কাৰণে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব লাগিব আৰু কি কি প্ৰচেছত তেওঁলোকে যদি পেঞ্চন লাভ কৰিব 3000 টকা কৰি এইটো হয়তো সকলোৰে মোবাইলত মেছেজ আহি গৈছে যিসকলে শ্ৰমিক কাৰ্ড বনাই লৈছে সো তেওঁলোকে হয়তো এনেকুৱা এটা মই স্ক্ৰীনত দেখুৱাৰ দৰে তেওঁলোকে এনেকুৱা এটা মেছেজ লাভ কৰিছে যেতে লিখা আছে ফৰ ₹3000 পেঞ্চন জয়েন্ট প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন পেঞ্চন যোজনা এট ইমান তাৰপিছত ভিজিট CSC চেণ্টাৰ কৈছে আৰু আপোনালোকে মান্থলি কন্ট্ৰিবিউশন আপোনালোকে দিব লাগিব 55 rupees কে আপোনালোকে প্ৰতি মাহত আপোনালোকে সাবমিট কৰিব লাগিব অৰ্থাৎ আপোনালোকে জমা কৰিব লাগিব আফটাৰ 60 ইয়াৰ্স আপোনালোকে কি পাব 3000 কৈ টকা আপোনালোকে প্ৰতি মাহত আপোনালোকে পাই থাকিব সো এটা আপোনালোকে যেটো প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা যেটা স্কিম আছে পেঞ্চন স্কিম আছে এতে আপোনালোকে কেনেকৈ আবেদন কৰিব এইটো ভিডিওত আপোনালোকক দেখাবলৈ গৈ আছো সো বলক আমি ভিডিওটো আৰম্ভ কৰো তাৰ বাবে যদি মোৰ চেনেলটো তেনেকৈ সাবস্ক্ৰাইব কৰা তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকা দিনৰ ভিডিও পোৱাৰ বাবে সো এতিয়া আপুনি কি কৰিব মই ডেসক্ৰিপচন লিংক দিয়া হৈছে তাৰ পৰা আপোনালোকে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব বা আপোনালোকে সাৰ্চ কৰিব পাৰে isram.gov.in লিখি আপোনালোকে সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকা এখন ডেশবোৰ্ড ওলাই আহিব এতিয়া আপুনি কি কৰিব এতিয়া আপোনালোকে ৰাইট সাইড দেখা ৰেজিষ্ট্ৰেচন ইজ টোটালি ফ্ৰী আমাৰ যেটো ইশ্ৰমৰ যদি এতিয়ালৈকে আপোনালোকে বনাই নাই আপোনালোকে বনাই ল'ব পাৰে সো এটা আমি কি কৰিম যেহেতু এটা ভিডিওত আপোনালোকে যেটো পেঞ্চন আছে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা যেটো আমাৰ পেঞ্চন স্কিম আছে তাৰ বিষয়ে আলোচনা কৰিম তাতে আপোনালোকে কেনেকৈ আবেদন কৰিব আৰু কেনেকৈ পইচা সাবমিট কৰিব সেইটো আপোনালোকক দেখাই আছো তাৰ কাৰণে আপোনালোকে কি কৰিব ফৰ পেঞ্চন অফ ₹3000 মান্থ আপোনালোকে কি কৰিব ৰেজিষ্টাৰ অন mandhan.in আপোনালোকে এটো ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত তেনেকৈ কৈ আহিব এটা আপোনালোকে চাব পাৰিছে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে এটা আপোনালোকে চাব পাৰিছে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা এতে দিয়া আছে যে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা ইজ এ গভৰ্নমেন্ট স্কিম মেড ফৰ ওল্ড এজ প্ৰটেকচন এণ্ড সোশিয়েল সোসাইটি অফ দ্য আনঅৰ্গানাইজড ওয়ার্কার্স সো এইটো হৈছে আমাৰ যেটো শ্ৰম যোগী মনধন যেটো যোজনা হয় এইটো আমাৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ হয় সো আপোনালোকে এটা একো ভয় খাব নালাগে যিসকলে হয়তো বহুতে হুদি থাকে যে এইটো সিকিউৰ হয় নহয় এইটো সিকিউৰ পুৰা সিকিউৰ হয় আপোনালোকে এপ্লাই কৰিব পাৰে আৰু তাৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ কোনে এপ্লাই কৰিব পাৰিব এই যেটো আমাৰ স্কিম হয় এই পেঞ্চন স্কিমৰ কাৰণে কোনে আবেদন কৰিব পাৰিব তাৰ কাৰণে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব ফৰ আনঅৰ্গানাইজড ওয়ার্কার অৰ্থাৎ যিসকলৰ শ্ৰমিক কাৰ্ড আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব সো দুই নম্বৰ এটা অপচন দিয়া হৈছে যে entry age between 18 to 40 years so অকল আপোনালোকৰ যেটো লেবাৰ কাৰ্ড আছে তথাপি আপোনালোকে এপ্লাই কৰিব নোৱাৰিব যদি আপোনালোকে 18 ৰ পৰা 40 বছৰৰ ভিতৰত নপৰে তেনে ক্ষেত্ৰত আপুনি এপ্লাই কৰিব নোৱাৰিব আৰু আপোনালোকৰ মান্থলি কন্ট্ৰিবিউশন আপোনালোকে কিমানকৈ সাবমিট কৰিব লাগিব হেতে 15000 সো এটো কি হয় আমি পিছত ডিসকাস কৰিম তাৰ কাৰণে আপোনালোকে কি কৰিব এটা আপোনালোকে এপ্লাই কৰাৰ কাৰণে আপোনালোকে কি কৰিব ক্লিক হিয়াৰ টু এপ্লাই নাও জাস্ট আপোনালোকে এইটো অপচনত ক্লিক কৰিব যদি আপুনি মোবাইলত কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকে ডেস্কটপ কৰি ল'ব আৰু আপোনালোকক এটা মই সাজেষ্ট কৰিম অকনমান পিছতে সো আপোনালোকে কি কৰিব ক্লিক হিয়াৰ টু এপ্লাই নাও অপচনত ক্লিক কৰিব সো এটা অপচনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত দুটা অপচন আহিব এটা সেলফ ইনৰলমেন্ট আপোনালোকে তাৰ পিছত আপুনি কি কৰিব CSC ভ্যালি সো অৰ্থাৎ যিসকলৰ CSC আইডি আছে তেওঁলোকে CSC ভ্যালি যেটো আমাৰ অপচন দিয়া আছে তালৈকে এতে কি কৰিব আৰু যিসকলৰ CSC আইডি নাই তেওঁলোকে সেলফ ইনৰলমেন্ট কৰিব পাৰে আপোনালোকক মই সেলফ ইনৰলমেন্ট আপোনালোকে কৰাটো মই নিবিচাৰো আপোনালোকে CSC যেটো ভ্যালি আপোনালোকে যেটো লিংক এটা ক্লিক কৰি আপোনালোকে CSC ভ্যালি সহায়ত আপোনালোকে কৰিব পাৰিব অৰ্থাৎ যদি আপোনাৰ CSC আইডি নাই তেনে ক্ষেত্ৰত আপোনালোকৰ ডিআৰএছ যেটো CSC চেণ্টাৰ আছে তাতে আপোনালোকে যায় এটো আপোনালোকে স্কিমটো এপ্লাই কৰাই ল'ব আৰু যেটো আমাৰ মেছেজ আহিছে তাতে কিন্তু আপোনালোকক এতে সেলফৰ কথা কোৱা নাই সো আপোনালোকে যিকোনো এটা CSC চেণ্টাৰৰ যাবৰ কথা কৈছে এতে সো আপোনালোকে CSC চেণ্টাৰৰ সহায়ত কৰিব এটো মোৰ কাৰণে মই ভাবো আপোনালোকে এটো বেছি সেফটি হ'ব আপোনালোকে সেলফত কৰাকৈ যদি আপোনালোকে ইয়াত কৰে আপোনালোকে CSC চেণ্টাৰৰ মাধ্যমত কৰে এটো কিন্তু বেছি বেটাৰ হ'ব সো তাৰ কাৰণে আপুনি কি কৰিব সো CSC যারা আইডি আছে তেওঁলোকে কি কৰিব CSC ভ্যালি ইউজিং CSC কানেক্ট আপোনালোকে ক্লিক কৰিব তো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব এটা আপোনালোকৰ CSC আইডি আৰু পাসওয়ার্ড দি তাৰ পিছত ক্যাপচা কোডটো বহাই দি আপুনি কি কৰিব সাইড অপচনটো ক্লিক কৰিব তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকৈ কৈ আহিব এতিয়া আপোনালোকে চাব পাৰিছে মোৰ যেটো এতিয়ালৈকে এটাও মই এতিয়ালৈকে ৰেজিষ্ট্ৰেচন কৰা নাই সো আপোনালোকক দেখুৱাৰ কাৰণে মই এটা ৰেজিষ্ট্ৰেচন কৰি দেখুৱাই দিম সো আপোনালোকে ওপৰত চাওক আপোনালোকে ড্যাশবোর্ড ইনৰলমেন্ট পেন্ডিং complete update profile account statement reprint card dispute আৰু reports
সো আপোনালোকে যে কি কৰিব এটা আপোনালোকে ড্যাশবোৰ্ডত এইফালে দেখা পাই আছে পেন্ডিং অৰ্থাৎ আপোনালোকে ইনৰলমেন্ট কৰাৰ পিছত কিমানটা কাৰ্ড আপোনাৰ পেন্ডিং হৈ আছে এটা শো কৰিব সো আপুনি তাৰ পিছত আপুনি কমপ্লিট কিমানটা হৈছে এটা শো কৰিব তাৰ পিছত যদি আপোনাৰ প্ৰফাইলটো আপডেট কৰিব লগিয়া হয় তেনেক্ষেত্ৰত আপোনালোকে এটা অপচনৰ পদ্ধতিতে কৰিব পাৰিব যেহেতু মই এতিয়ালৈকে ইনৰলমেন্ট কৰা নাই সো তাৰ কাৰণে প্ৰথমে আমি ইনৰলমেন্ট কৰিব লাগিব তাৰ কাৰণে এটা ক্লিক কৰিব ইনৰলমেন্ট অপচনত ক্লিক কৰি দিয়াৰ আপুনি কি কৰিব এই যে প্ৰধানমন্ত্ৰী শ্ৰমযোগী বন্ধন যোজনা যে অপচনটো ক্লিক কৰিব এটা অপচনত ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকৈ আহিব এতিয়া আপুনি কি কৰিব লাগিব ফৰ্মটো আপোনালোকে ফিলআপ কৰিব লাগিব তাৰ কাৰণে আপুনি কি কৰিব সাবস্ক্ৰাইবাৰ আধাৰ অৰ্থাৎ আপোনালোকে কি কৰিব আপোনাৰ আধাৰ নম্বৰটো এটা এন্টাৰ কৰিব আধাৰ নম্বৰ এন্টাৰ কৰি আপোনাৰ মোবাইল নম্বৰটো এন্টাৰ কৰিব সো মোবাইল নম্বৰ এন্টাৰ কৰি আপোনাৰ ডেট অফ বাৰ্থটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সো ডেট অফ বাৰ্থটো সিলেক্ট কৰি লৈছে আপুনি কি কৰিব এতিয়া ডেট অফ বাৰ্থটো সিলেক্ট কৰি লৈছে আপুনি কি কৰিব আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব তাৰ কাৰণে এটা ক্লিক কৰিব ক্লিক কৰি দিয়াৰ আপোনাৰ ষ্টেটটো ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব সো ষ্টেটটো সিলেক্ট কৰি দিয়াৰ কি কৰিব আপোনাৰ পিন কোডটো এন্টাৰ কৰি দিব সো পিন কোডটো এন্টাৰ কৰি দিয়াৰ আপুনি কি কৰিব আপোনাৰ সাব কেটেগৰী এটা ক্লিক কৰিব ক্লিক কৰি আপোনাৰ ইয়াৰ পৰা আপোনাৰ সাব কেটেগৰীটো সিলেক্ট কৰি ল'ব অৰ্থাৎ আপোনাৰ কেটেগৰীটো সিলেক্ট কৰি ল'ব সো লোৱাৰ পিছত আপুনি কি কৰিব এটা আপোনালোকৰ আধাৰ নম্বৰ যেটো আপোনাৰ আধাৰ কাৰ্ড যেটো আপোনাৰ নাম আছে সেম নামটো এটা বহাই দিব বহাই দিয়াৰ আপুনি কি কৰিব আপোনাৰ ইমেইল আইডিটো বহাই দিব এতে সো ইমেইল আইডিটো বহাই দিয়াৰ কি কৰিব আপোনাৰ জেন্ডাৰটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সো জেন্ডাৰটো সিলেক্ট কৰি আপোনাৰ ডিস্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব তাৰ কাৰণে এটা ক্লিক কৰিব ক্লিক কৰি দিয়াৰ আপুনি কি কৰিব আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব তো ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লোৱাৰ পিছত কি আছে এতে কি কৈছে চাওক ডু ইউ বিলং টু নৰ্থ ইষ্ট ৰিজন সো আপুনি এতে ক্লিক কৰিব ক্লিক কৰি আপুনি ইয়াতে ইয়েস দি দিব তাৰপিছত আপুনি কি কৰিব সাব কেটেগৰী তাৰপিছত আপুনি অকুপেশনটো কি হয় আপুনি ইয়াতে ক্লিক কৰিব সো আপুনি কোনটো কেটেগৰী দিছিলে আপোনাৰ লেবাৰ কাৰ্ডত সেইটো লেবাৰটো আপুনি সিলেক্ট কৰি ল'ব সো লোৱাৰ পিছত আপুনি কি কৰিব পইচাৰ মেম্বাৰ বেনিফিচিয়াৰী অফ এনপিএছ যদি আপোনালোকে নেশ্যনেল পেনশ্যন স্কিম আপোনালোকে যদি লাভ কৰি আছে তেনেক্ষেত্ৰত আপোনালোকে ইয়েস দিব যদি নহয় তেনেক্ষেত্ৰত আপোনালোকে নো দিব তাৰপিছত আপুনি কি কৰিব হোৱেডাৰ ইনকাম টেক্স পেয়াৰ যদি আপুনি ইনকাম টেক্স পে কৰে তেনেক্ষেত্ৰত ইয়েস দিব আৰু যদি নহয় তেনেক্ষেত্ৰত নো দিব সো বেসিক্যালি আপোনালোকে নো অপচনত ক্লিক কৰিব দুটা ঠিক আছে সো দিয়াৰ আপুনি কি কৰিব ই শ্ৰম UAN অৰ্থাৎ আপোনালোকে ইশ্ৰমৰ কাৰ্ডৰ যেটো নম্বৰ আছে সেই নম্বৰটো এটা এন্টাৰ কৰি দিব তো মই এখিনি মই ফিল আপ কৰি আছো ফিল আপ কৰি পাছত আপুনি কি কৰিব যেটো আই হিয়াৰ বাই ডিক্লেয়াৰ যেটো বক্স দেখা পাইছে এতে ক্লিক কৰিব আপোনালোকে ফিল আপ কৰি লোৱাৰ পিছত এতিয়া আপুনি কি কৰিব যেটো আপোনালোকে বক্স দেখা পাইছে আই হিয়াৰ বাই ডিক্লেয়াৰ এটা আপোনালোকে টিক চিন দি দিব সো চেক মাৰ্ক দিয়াৰ পিছত আপুনি কি কৰিব সাবমিট যেটো বটন দেখা পাইছে তাতে ক্লিক কৰিব সো তাতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব এটা আপোনালোকে চাব পাইছে আপোনাৰ ডিটেইলছ খিনি এটা শো কৰিছে এতিয়া আপুনি কি কৰিব লাগিব সিলেক্ট অথেন্টিকেশন টাইপ আপুনি কি সিলেক্ট কৰিব পাৰে এতে আপুনি ওটিপি ৰ জৰিয়তে কৰিব পাৰে বা আইএনএছ ৰ জৰিয়তে কৰিব পাৰে মই যেহেতু ওটিপি ৰ জৰিয়তে কৰিম হেকাৰণে মই ওটিপি টো সিলেক্ট কৰিছো সো ওটিপি টো সিলেক্ট কৰি ৰাখিলে আপুনি কি কৰিব ভেৰিফাই ইউজিং বাই অথেন্টিকেশন আপুনি এতে ক্লিক কৰিব সো ক্লিক কৰি দিয়াৰ পিছত অকণমান ওয়েট কৰিব লাগে এটা আপোনালোকে চাব পাৰি আছে সো আপোনাৰ সন্মুখত এনেকৈ আহিব এতিয়া আপুনি কি কৰিব লাগিব আপোনালোকে যেটো চেক মাৰ্ক এটা বক্স দেখা পাইছে তাতে চেক মাৰ্ক দি দিব দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহিব এটা জেনাৰেট ওটিপি অপচন আহি যাব আপুনি কি কৰিব জেনাৰেট ওটিপি অপচনটো ক্লিক কৰিব সো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত বা আৰু আপোনালোকৰ ইমেইলত এটা ওটিপি সেন্ড কৰি দিয়া হৈছে আপুনি এইটো বিটি সেন্ড কৰি এতে এন্টাৰ কৰি দিব লাগিব তে ভেৰিফাই ওটিপি তে আপোনালোকৰ বক্স দেখা পাইছে এতে ওটিপি টো এন্টাৰ কৰি দিব ওটিপি টো এন্টাৰ কৰি দিয়াৰ পিছত আপুনি কি কৰিব ভ্যালিডেট ওটিপি অপচনত ক্লিক কৰিব এটা অপচনত ক্লিক কৰি দিয়াৰ পিছত অকণমান ওয়েট কৰিব লাগিব সো কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহিব এটা আপোনালোকে চাব পাৰি আছে এটা আপোনালোকে চাব পাইছে বেসিক ডিটেইলছ অফ সাবস্ক্ৰাইবাৰ এখিনি শো কৰিছে এটা আপুনি কি কৰিব লাগিব আপোনাৰ বেংকৰ ডিটেইলছ আপুনি ফিল আপ কৰিব লাগিব তাৰ কাৰণে আপোনালোকে এটা প্ৰথমে আইএফএসচি কোড আপুনি এন্টাৰ কৰিব লাগিব বেংকৰ নেম এইবোৰ বস্তু আপোনালোকে ফিল আপ কৰিব লাগিব নমিনি কাক দিব এইখিনি বস্তু আপোনালোকে ফিল আপ কৰিব লাগিব ওকে তাৰপিছত আপুনি কি কৰিব এতিয়া আপুনি আপোনাৰ বেংকৰ আইএফএসচি কোডটো এন্টাৰ কৰিব সো মই বেংকৰ মই আইএফএসচি কোডটো এন্টাৰ কৰি আছো আইএফএসচি কোডটো এন্টাৰ কৰি আপুনি কি কৰিব ভেৰিফাই অপচনত ক্লিক কৰিব ভেৰিফাই অপচনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ বেংকৰ নেম আৰু ব্ৰাঞ্চৰ নেম অটোমেটিকলি ডিটেক্ট কৰি ল'ব আপুনি এতিয়া কি কৰিব লাগিব একাউন্ট হোল্ডাৰ আপোনাৰ এতে আপোনাৰ নামটো লিখিব সো লিখাৰ পিছত আপোনাৰ একাউন্টৰ টাইপ কেনেকুৱা হয় সেভিং একাউন্ট হয় নে কাৰেন্ট একাউন্ট হয় আপোনাৰ এটা শো কৰিব বটো যেটো সেভিং হয় সেই কাৰণে মই সেভিংটো সিলেক্ট কৰি লৈছো এতিয়া আপুনি কি কৰিব আপোনাৰ একাউন্ট নম্বৰটো এতে এন্টাৰ কৰি দিব সো তাৰ পিছত একাউন্ট নম্বৰ এন্টাৰ কৰি আপুনি কি কৰিব আপোনাৰ কনফাৰ্ম একাউন্ট নম্বৰটো বহাই দিব অৰ্থাৎ আপোনালোকে যেটো একাউন্ট নম্বৰ এতে বহাই দিলে সেই সেম একাউন্ট নম্বৰটো এতে বহাই দিব লাগিব সো দিয়াৰ পিছত আপুনি কি কৰিব এটা আপোনাৰ নমিনি ডিটেইলছ আপুনি ফিল আপ কৰিব লাগিব তাৰ কাৰণে আপোনালোকৰ মেৰিটেল ষ্টেটাসটো কি হয় মেৰিট হলে মেৰিট দিব আনমেৰিট হলে আনমেৰিট দি দিব যেহেতু মই আনমেৰিট হয় সেইকাৰণে মই আনমেৰিটটো সিলেক্ট কৰি লৈছো
এতিয়া আপুনি কি কৰিব আপোনাৰ নমিনিজৰ নামটো এতিয়া এন্টাৰ কৰি দিব তো দিয়াৰ পিছত আপুনি কি কৰিব সিলেক্ট ৰিলেশন আপুনি এতিয়া ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ফাদাৰ মাদাৰ বা আপোনালোকে ব্ৰাদাৰ বা সিস্টাৰ আপুনি কাক দিব খুজিছে সো আপুনি ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব যেতিয়া আপুনি মেৰিড দিব তেতিয়া কিন্তু আপোনাৰ এটা অপচন আহি যাব ওয়াইফ সো আহি যাব সো আপুনি দিব পাৰে এতিয়া যেহেতু মই আনমেৰিড হয় সেইকাৰণে মই আনমেৰিডটো সিলেক্ট কৰি লৈছো সো সিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ ফাদাৰ মাদাৰ আপুনি যিকোনো এটা সিলেক্ট কৰি ল'ব অৰ্থাৎ আপুনি যাক আপুনি নমিনেট দিব বিচাৰি আছে তাক আপুনি এটা সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপুনি কি কৰিব এটা আপোনাৰ ফাদাৰ্স ডেট অফ বাৰ্থ দি দিব তাৰপিছত আপোনাৰ ফাদাৰ্সৰ নামটো এটা এন্টাৰ কৰি দিব ওকে সো দিয়াৰ পিছত আপুনি কি কৰিব কন্ট্ৰিবিউশন ফ্ৰিকুৱেন্সি সো আপুনি কিমান মাহৰ মূৰে আপুনি কন্ট্ৰিবিউশন দিব বিচাৰি আছে অৰ্থাৎ আপোনালোকে 55 টকা কৰি যদি দিব লগা হৈছে প্ৰতি মাহত আৰু এটা দিয়া হৈছে যে ইয়াৰ এটো বয়সৰ অনুপাতে এটা চেঞ্জ হৈ থাকিব ইয়াৰ মান্থলি কন্ট্ৰিবিউশন ফৰ এনৰলমেন্ট অফ দ্য পিএম স্কেজুল নম্বৰ 1 যেটো আমাৰ কন্ট্ৰিবিউশন দিব লাগিব প্ৰতি মাহত মোৰ 68 रुपीस কে মোৰ সাবমিট কৰিব লাগিব ওকে সো এটো আপোনালোকৰ বয়সৰ অনুপাতে আপোনালোকৰ এটা চেঞ্জ হৈ থাকিব যদি আপোনাৰ বয়স 18 বছৰ হয় তেনেক্ষেত্ৰত আপুনি 55 रुपीस আপোনালোকে দিব লাগিব ইয়াৰ কাৰণে এটা চাৰ্ট আছে সো আপোনালোকক মই ডেসক্ৰিপচনত দি দিয়া হ'ব এই চাৰ্টটো বা মই হোৱাটসঅ্যাপ গ্ৰুপত মই দি দিম আপোনালোকে তাৰ পৰা চাই ল'ব তো যে কি নহওক আপোনালোকে এইখিনি বস্তু ফিলআপ কৰি ল'ব মই এইখিনি ফিলআপ কৰি লৈ আছো এইখিনি বস্তু আপোনালোকে ফিলআপ কৰি লোৱাৰ পিছত আপুনি কি কৰিব এটা বস্তু আমাৰ কোৱাতে ভুল হৈছিলে এটা আপোনালোকে নমিনেজনৰ নামটো লিখিব তাৰ পিছত আপোনালোকৰ ৰিলেশনটো কি হয় সেইটো দি দিব তো দিয়াৰ পিছত আপুনি কি কৰিব ডেট অফ বাৰ্থ দি দিব তাৰ পিছত আপোনাৰ যদি মাইনৰ হয় যদি আপোনাৰ নমিনেজন মাইনৰ হয় যদি আপোনাৰ নমিনেৰ নামটো দিলে তাই যদি আপোনাৰ মাইনৰ হয় তেনে ক্ষেত্ৰত আপোনাৰ তাৰ গাৰ্ডিয়ানৰ নামটো লিখি দিব লাগিব তাৰ পিছত আপুনি কি কৰিব সো মান্থলি কন্ট্ৰিবিউশন মই 68 रुपीस কে সাবমিট কৰিব লাগিব এতিয়া আপুনি কি কৰিব যেটো আপোনালোকে বক্স দেখা পাই আছে আই হিয়াৰবাই ডিক্লেয়াৰ দ্যাট ডিটেইলছ ফাৰ্স্ট আপুনি কি যেটো বক্স দেখাছে চেক মাৰ্ক দি দিব দিয়াৰ পিছত আপুনি কি কৰিব সাবমিট এণ্ড প্ৰসিড যেটো বস্তু দেখাছে তাতে ক্লিক কৰি দিব সো তাতে ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপোনালোকে চাব পাৰিছে এপ্লিকেশন সাবমিটেড সাকসেসফুলি দেখাই আছে সো আপুনি এতিয়া কি কৰিব লাগিব সো এৰিকে দিয়াৰ পিছত আপোনাৰ সন্মুখত এটা এপ্লিকেশন এটা আপোনালোকে চাব পাৰিছে মোৰ এপ্লিকেশন সম্পূৰ্ণ হৈ গৈছে এতিয়া মোৰ মান্থলি কন্ট্ৰিবিউশন যেটো হয় 68 रुपीस কে মই দিব লাগিব প্ৰতি মাহত সো এটা আপুনি কি চাব হৈছে এটা আপুনি চাওক your monthly contribution rupees 68 you have opted to pay monthly and your total contribution amount 1 month rupees 68 so আপুনি কি কৰিব print budget from আপুনি এতে ক্লিক কৰিব সো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এই ফৰ্মটো আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব লাগিব সো এটা আপোনালোকে চাব পাৰিছে এটা আপোনাৰ সিগনেচাৰ দিব লাগিব সো সিগনেচাৰ খিনি কৰি লোৱাৰ পিছত এটা আপুনি কি কৰিব এটা আপোনালোকে যেটো অপচন দেখা পাই আছে চইচ ফাৰত আপোনালোকে ক্লিক কৰি দিয়া আপোনালোকে ফৰ্মটো কৰি ল'ব লোৱাৰ পিছত আপলোড কৰি ল'ব সো আপলোড কৰি লোৱাৰ পিছত আপুনি পেমেন্ট অপচন আহি যাব সো আপোনালোকে পেমেন্টটো কৰি ল'ব সো কৰি লোৱাৰ পিছত প্ৰতি মাহে আপোনালোকে এইটো পেমেন্টটো আপোনালোকে দি থাকিব লাগিব যেহেতু মোৰ বৰ্তমান 68 रुपीस কে আহিছে সো মই এতিয়া মই যেহেতু পেমেন্ট নকৰো সো মই এইটো সেইকাৰণে মই এইটো মই পিডিএফ কৰি লৈছো যেহেতু মই প্ৰিন্টাৰৰ সুবিধা নাই সেইকাৰণে মই এতিয়া পিডিএফ কৰি লৈছো পিছত মই এইটো আপলোড কৰি লম সো আপোনালোকে এইখিনি বস্তু আপোনালোকে কৰি ল'ব সো এইটোই আছিল ভিডিওটো যদি আপোনালোকে ভিডিওটো ভাল লাগে তেনে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকা ভিডিও পোৱাৰ বাবে